মনৰ মগজুত মানে বিষ ঢালিবৰ কাৰণে বহুত অপচেষ্টা চলোৱা হৈছে। এই অপচেষ্টা শক্তিবিলাক কোন আছিলে সেইখিনি নিশ্চয় আপোনালোকেও জানে, ময়ো জানো। অসম আন্দোলনৰ জাতীয় শ্বহীদ কিতাপৰ বেঙেনাখোৱাৰ শ্বহীদ আতাউৰ ৰহমানৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰিছে। আজি এই অনুষ্ঠানত আমি শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু এই অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত আজি বেঙেনাখোৱা যুৱ সমাজ, বেঙেনাখোৱা ৰাইজে যি উদ্যোগ লৈছে তাৰ প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আজি 16 তাৰিখ, আজি এই দিনটোত আজি আমি জানিছোঁ যে অসম চুক্তিৰ সাংবিধানিক ৰক্ষা কৱচৰ বিষয়ত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আজি আলোচনা হৈছে। এই আলোচনাত আজি অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত, অসমীয়া জাতিক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ ক্ষেত্ৰত এক দিশ নিৰ্ণয় হওক, সেই কথা আমি আহ্বান জনাইছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাক আমি আহ্বান জনাইছোঁ, যি লক্ষ্যৰ উদ্দেশ্য লৈ অসম আন্দোলন হৈছিল সেই উদ্দেশ্য আৰু লক্ষ্য পূৰণৰ ক্ষেত্ৰত আজি এটা দিশ যাতে নিৰ্ণয় হয় তাৰ প্ৰতি আমি আগ্ৰহে বাট চাইছোঁ। আৰু লগে লগে এই কথাও কৈছোঁ যে বিদেশী কেনেকৈ বহিষ্কাৰ কৰিব লাগে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এটা শিক্ষা আমাক প্ৰত্যেককে দিছে। আজি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে নিৰ্বাচনত তেওঁ কৈছিলে যে 16 মে কা বাদ, কিন্তু 16 মে কা বাদ বিদেশী নাগৰিক বহিষ্কাৰ ক্ষেত্ৰত আজি ভাৰত ৰাষ্ট্ৰযন্ত্ৰ নীৰৱ, প্ৰধানমন্ত্ৰীগৰাকী নীৰৱ, কিন্তু আমেৰিকাৰ যিগৰাকী ৰাষ্ট্ৰপতি তেওঁ এটা শিক্ষা আমাক দিছে যে বিদেশী কেনেকৈ বহিষ্কাৰ কৰিব লাগে। আৰু আমি এই কথা পুনৰ কৈছোঁ যে অসমত চিনাক্ত হোৱা বিদেশী বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰক, আৰু যি পদক্ষেপে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ ক্ষেত্ৰত এটা দিশ নিৰ্ণয় কৰিব পাৰে। আজি শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এইখিনিকে কথা ব্যক্ত কৰিলোঁ।